নমস্কাৰ, আপোনালোকসকলকে স্বাগতম জনাইছোঁ অসম ভিছাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকসকলে খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিং বা DHS ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ GNM নাৰ্ছিঙৰ চতুৰ্থ ৰাউণ্ড অৰ্থাৎ ফ'ৰ্থ ৰাউণ্ড কাউন্সিলিঙৰ নটিফিকেশ্যনখন আহিছে। আপোনালোকে নিশ্চয় ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড, থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ কথা গম পাইছে। আমি তিনিওটা কাউন্সিলিঙৰে ভিডিঅ' দিছিলোঁ। ৰিচেণ্টলি থাৰ্ড ৰাউণ্ড কাউন্সিলিং হৈ গৈছে, কিন্তু ইয়াৰ মেৰিট লিষ্টখন প্ৰকাশ কৰা নাই। যিসকল তাত ছিট পাইছে সেইবিলাক কেণ্ডিডেটক এটা টাইম দিছে, সেই টাইমৰ ভিতৰত এডমিশ্যন ল'ব দিছে। কাউন্সিলিঙৰ সেইটো কথা কৈ দিছে। বাকী এতিয়া ফ'ৰ্থ ৰাউণ্ড কাউন্সিলিঙৰ অফিচিয়েল নটিফিকেশ্যনখন আহি গ'ল। যিসকল কেণ্ডিডেটে চতুৰ্থ ৰাউণ্ডৰ কাউন্সিলিঙৰ কাৰণে অপেক্ষা কৰি আছিল, সেইসকলৰ কাৰণে ভাল খবৰ এটা। ফ'ৰ্থ ৰাউণ্ড কাউন্সিলিঙৰ নটিফিকেশ্যন অফিচিয়েলি মুকলি হৈ গৈছে। এই ভিডিঅ'টোত চতুৰ্থ বা ফ'ৰ্থ ৰাউণ্ড কাউন্সিলিঙৰ নটিফিকেশ্যনৰ কথা আলোচনা কৰিম। ফ'ৰ্থ ৰাউণ্ড কাউন্সিলিঙৰ অফিচিয়েল নটিফিকেশ্যনখন আমাৰ ৱেবছাইট eduhomeplus.com পৰা ডাউনলোড কৰিব পাৰিব। বহুতে নটিচবিলাক কেতিয়াবা ফেক বুলি কয়। এতিয়ালৈকে যিমানখিনি কাউন্সিলিং হৈছে আপোনালোকে নিশ্চয় কৈছে যে নটিফিকেশ্যনবিলাক ফেক নহয়। বাকী নটিফিকেশ্যনখন ডাউনলোড কৰিবৰ কাৰণে ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত লিংক দিয়া থাকিব, ডাউনলোড কাউন্সিলিং নটিচ। আৰু ৰিচেণ্টলি ANM কাউন্সিলিঙৰ নটিচ দিছে, তাৰ ভিডিঅ' দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে সকলোবিলাক ডিটেইলছ দেখাই পাব। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকৰ কুইক লিংক ছেকশ্যন এটা আছে। কুইক লিংক ছেকশ্যনটো আপোনালোকে দেখিবলৈ পাইছে। কুইক লিংক GNM কাউন্সিলিং 2025। ইয়াতে অফিচিয়েল নটিফিকেশ্যন বুলি এটা লিংক দিয়া আছে। ইয়াতে ক্লিক কৰিব লাগিব। নেক্সট অফিচিয়েল ৱেবছাইটে সকলোবিলাক লিংক দিয়া আছে। আৰু আপোনালোকে আমাৰ হোৱাটছআপতো জইন হৈ ল'ব পাৰিব। হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে আৰু ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে। আৰু কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব। অফিচিয়েল নটিচ, educational notice, fourth round offline counseling for selection of candidates for admission into first year GNM training course in government GNM training school under DHS। আপোনালোকে নিশ্চয় জানে DHSৰ আণ্ডাৰত GNM কোৰ্চটো আছে। বাকী ANM কোৰ্চটো DHSFW আৰু BSc নাৰ্ছিং কোৰ্চটো DMEৰ আণ্ডাৰত। তিনিওটা কোৰ্চ বেলেগ বেলেগ বৰ্ডৰ আণ্ডাৰত আছে, কিন্তু ইয়াৰে এণ্ট্ৰেন্স এক্সামকেইটা কণ্ডাক্ট কৰে SSUHS, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। ইয়াৰে কাউন্সিলিংটো হ'ব 12 জানুৱাৰী, অৰ্থাৎ বিহুৰ আগতে ইয়াৰে কাউন্সিলিংটো হ'ব। 12 জানুৱাৰী তাৰিখে SSUHS GNM নাৰ্ছিঙৰ 4 নম্বৰ কাউন্সিলিংটো হ'ব। ইয়াতে ডকুমেণ্টখিনি দিয়া আছে। ডকুমেণ্টখিনি ছেমে হয়, থাৰ্ড কাউন্সিলিং, ছেকেণ্ড কাউন্সিলিং, ফাৰ্ষ্ট কাউন্সিলিঙত যি লাগিছিল ছেমে হয়। আপোনালোকে সেইবিলাক ভিডিঅ' চাই ল'ব পাৰিব। আৰু কিছুমান মেডিকেল ফিটনেছ চাৰ্টিফিকেটৰ কথাও থাকে, সেইবিলাকৰ ভিডিঅ' দিয়াই আছে অলৰেডি। আমাৰ চেনেল পেজৰ পৰা চাই ল'ব পাৰিব। কেণ্ডিডেট মাষ্ট ব্ৰিং অল অৰিজিনেল ডকুমেণ্ট, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, আপোনালোকৰ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, মেট্ৰিকৰ এডমিট কাৰ্ড, নহ'লে বাৰ্থ চাৰ্টিফিকেট, তাৰপিছত কাষ্ট চাৰ্টিফিকেট, যিটো কাষ্টৰ পৰা বিলং কৰে সেই কাষ্ট চাৰ্টিফিকেট, EWS চাৰ্টিফিকেট, নেক্সট PRC। PRC জেগাত বহুতে ডমিচিয়েল দিলে হয়নে সোধে, PRCখনে লাগিব। PRCৰ পিছত আপোনালোকৰ পাছপৰ্ট চাইজ ফটো আৰু SSUHS GNMৰ এণ্ট্ৰেন্স এক্সামৰ এডমিট কাৰ্ড, স্ক'ৰ কাৰ্ড এইখিনি লাগিব। যদিহে আপোনালোকক 2026ত SSUHSৰ BSc নাৰ্ছিং ডিফাৰ্ম পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই বুকখন ল'ব পাৰে। এই ই বুকখনত 5000তকৈ অধিক MCQ উইথ এনচাৰ আছে। ইয়াতে ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে পাব। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ ইয়াৰে MCQ পাব আপোনালোকে। চেপ্টাৰ ৱাইজ MCQ আছে। ইয়াতে চেম্পল পেপাৰ আছে, প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যন আছে। এইটো PDF ফৰ্মেটত পাব। ই বুকটো বাই কৰিবৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আৰু নহ'লে আপোনাৰ ডাইৰেক্টলি হোৱাটছআপৰ জৰিয়তেও বাই কৰিব পাৰিব। হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে। এতিয়া কাউন্সিলিংটো আপোনালোকে 12 জানুৱাৰী তাৰিখে হ'ব। কেণ্ডিডেট বিলং অল কেটেগৰী, আপোনালোকে যি কেটেগৰীৰ পৰা বিলং নকৰক কিয়, যদি আপোনালোকৰ ৰেংক 1670 মানে 1670 ৰেংকলৈকে আছে, 1670 ৰেংকলৈকে আছে, তেনেহ'লে কাউন্সিলিঙত যাব পাৰিব। 1670 ৰেংকলৈকে যি কেটেগৰীৰ পৰা নহওক কিয় যাব পাৰিব। নেক্সট EWSৰ ক্ষেত্ৰত কিমান ৰেংকলৈকে যাব পাৰিব, 1708 অৰ্থাৎ 1708 ৰেংকলৈকে যাব পাৰিব। নেক্সট OBCৰ ক্ষেত্ৰত 1692 ৰেংকলৈকে কাউন্সিলিঙত যাব পাৰিব। নেক্সট TGL XTGLৰ 2523 2523 ৰেংকলৈকে। নেক্সট SCৰ কাৰণে 2897 2897 ৰেংকলৈকে থাকিলে আপোনালোকে SCত যাব পাৰিব।
নেক্সট ST প্লেনৰ যদি আপোনালোকে বিলং কৰে তেনেহ'লে ৰেংক যদি 1718 আছে তেনেহ'লে কাউন্সিলিঙত যাব পাৰিব। নেক্সট আহিল ST হিলছ। তো ST হিলছৰ 2253 ৰেংকলৈকে থাকিলে আপোনালোকে কাউন্সিলিঙত যাব পাৰিব। তো নেক্সট সিট কিমানটা ভেকেন্ট আছে। তো 4th ৰাউণ্ড কাউন্সিলিঙত সিট কিমানটা খালী আছে এইটো বহুতৰ মনত প্ৰশ্ন আহে। তো ইয়াতে 95টা সিট খালী আছে। তো 4th ৰাউণ্ডত 95 সিট খালী আছে। তো কেটেগৰী ৱাইজ আনৰিজাৰ্ভ 65, EWS 6, OBC MOBCৰ 6টা, তাত TGL XTGL 9টা সিট আছে। বাকী আছে 7টা নৰ্মেলি OBCৰ কাৰণে। TGL XTGL 9টা, SCৰ কাৰণে এটা সিট খালী আছে। ST প্লেনৰ কাৰণে 4টা, ST হিলছৰ কাৰণে 3টা। তো এইখিনি সিট খালী আছে। তো সিটবিলাক আপোনালোকৰ কেটেগৰী ৱাইজ বা ৰেংক ৱাইজ ডিভাইড হ'ব বা ৰেংক ৱাইজ আপোনালোকে সিট পাব। নেক্সট ইয়াতে ভেনু কাউন্সিলিং ক'ত হ'ব। কাউন্সিলিঙৰ প্লেচটো হৈছে কনফাৰেন্স হল, অফিচ অফ দ্য ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ, আছাম, হেঙেৰাবাৰী, গুৱাহাটী 36। তো DHS, তো DHSৰ অফিচত ইয়াৰে কাউন্সিলিংটো হ'ব। তো আপোনালোকে গুগলত ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ বা DHS বুলি চাৰ্চ কৰিলে গুগল মেপত লোকেশ্যনখিনি পাই যাব। নেক্সট কাউন্সিলিঙৰ টাইম 9:30 AM। তো 12 জানুৱাৰী তাৰিখে 9:30 AM পৰা কাউন্সিলিংটো ষ্টাৰ্ট হ'ব। আপোনালোকে 9টামান বজাত পোৱাকৈ যাব। তাৰপিছত ইয়াতে নোট এটা দিয়া আছে। তো যিসকল কেণ্ডিডেটে অলৰেডি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ৰাউণ্ড কাউন্সিলিঙত চিট পাইছে তাহাঁতে কাউন্সিলিংটো নকৰিলেও হ'ব। তো সিহঁতে কাউন্সিলিংটো কৰাৰ প্ৰয়োজন নাই বুলি ইয়াতে দিয়া আছে। তো বহুতে কলেজ চেঞ্জ কৰিব বিচাৰে। তো বহুতে মানে কাউন্সিলিঙত যাব বিচাৰে এগেইন। তো সেইসকলে চিট পাই নাপায় বা এডমিশ্যন লোৱাৰ পিছত কাউন্সিলিঙত গ'লে চিট পাই নাপায়। এইটো ডাইৰেক্টলি ইছ্যু বুলি ক'ব নোৱাৰি। যি কি নহওক এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো থাৰ্ড ৰাউণ্ড কাউন্সিলিঙত কোনে ক'ত চিট পাইছে কমেণ্ট কৰি জনাব। আৰু বাকী ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ডৰ কথাও আপোনালোকে জনাব। তো সকলোকে শুভেচ্ছা থাকিল। ধন্যবাদ।